So come to the next paragraph. But nothing happened. ML saw me and said very kindly, "Go to your place quickly, little friends. We were beginning without you." But as he expected, nothing was happened like that. কিন্তু ছাত্ৰগৰাকী আশা কৰাৰ ধৰণে তেনেকুৱা একো নঘটিল. When he opened the door, then the teacher MML, he welcomed the students. He said, "Go to your place quickly, little Franz. We were beginning without you." So now we have come to know who is the narrator, what is his name. His name is Franz actually. So he is a little school boy. That is why he is called as little Franz. So his name is Franz. So the teacher MML said that they have already started the class without the presence of the students whose name is little Franz. So he said to go to his seat quickly. অৰ্থাৎ আমি এতিয়া এইখিনিতে আমি ছাত্ৰগৰাকীৰ নাম গম পালো. যিগৰাকী ছাত্ৰই গোটেই কাহিনীটো বৰ্ণনা কৰি আছে তেওঁৰ নাম হৈছে ফ্ৰান্স. কিন্তু ইয়াত লিটিল ফ্ৰান্স বুলি কৈছে. সৰু ল'ৰা, লোৱাৰ ক্লাছৰ ল'ৰা, সেইকেইটাক লিটিল ফ্ৰান্স বুলি কৈছে. আৰু যেতিয়া ছাত্ৰজনক দেখি শিক্ষকজনে কোনো ধৰণৰ গালি নিদিয়াকৈ ছাত্ৰগৰাকীক ক'লে যে লিটিল ফ্ৰান্স, তুমি তোমাৰ ঠাইত গৈ বহা, কাৰণ কিয় ইতিমধ্যে আমি ক্লাছ ষ্টাৰ্ট কৰিছোঁহে. অৰ্থাৎ এইটো এটা আনইউজুৱেল ঘটনা. নৰ্মেলি টিচাৰজনে হয়তো সিহঁতক গালি পাৰে, কিন্তু আজি গালি নাপাৰিলে. এতিয়া ইয়াতে মই তোমালোকক কথা এটা কওঁ. এতিয়া তোমালোকে ফ্ৰেঞ্চ, এনেকুৱা তিনিটা শব্দ পাবা. পৰীক্ষাত যাতে কনফিউজ নহয়, মনত ৰাখিবা FRENCH, ফ্ৰেঞ্চ মানে হৈছে দ্য পিপল, ফ্ৰেঞ্চ পিপল অৰ দ্য লেংগুৱেজ, ফ্ৰেঞ্চ ভাষাটো. আকৌ FRANCE, সেইটো ক'ব ফ্ৰান্স মানে হৈছে দেশখন. আৰু এটা পাম FRANZ, ফ্ৰান্স মানে হৈছে কেৰেক্টাৰটো, যিটো প্ৰটাগনিষ্ট, দ্য লিডিং কেৰেক্টাৰ অফ দিছ ষ্টৰী. I jumped over the bench and sat down at my desk. Not till then, when I had got a little over my fright, did I see that our teacher had on his beautiful green coat, his frilled shirt, and the little black silk cap, all embroidered, that he never wore except on inspection and prize days. So কি ক'লে, যেতিয়া শিক্ষকজনৰ পৰা পাৰ্মিশ্যন পালে ছাত্ৰজনে দৌৰা দৌৰিকৈ গৈ নিজৰ চিটত বহিলে. আৰু চিটত নবহালৈকে তেওঁ কোনো পিনে চোৱা নাই. যেতিয়া চিটত গৈ বহিলে, যেতিয়া ভয়টো অকণমান কমিছে, অকণমান ভয়টো কমাৰ পিছত তেওঁ মূৰ তুলি চালে. চাই কি দেখিলে যে নৰ্মেলি যিটো দেখে তেনেকুৱা এটা চিটুৱেশ্যন দেখা নাই. তেওঁ শিক্ষকজনক চালে, দেখিলে শিক্ষকজনে কি কৰিছে, এটা ধুনীয়া সেউজীয়া কোট পিন্ধি আহিছে, কোট চোলা এটা পিন্ধি আহিছে. His frilled shirt, frilled means having some designs, কিছুমান ডিজাইন থকা, এটা ধুনীয়া সুন্দৰ ডিজাইন থকা চোলা পিন্ধি আহিছে. আৰু এটা চিল্কৰ সৰু কলা টুপি পিন্ধি আহিছে, যিটো টুপিত চাৰিওপিনে ডিজাইন কৰা আছিলে, এমব্ৰইডাৰী কৰা আছিলে. আৰু এনেকুৱা ড্ৰেছ সাধাৰণতে তেওঁ ইনস্পেকশ্যন আৰু প্ৰাইজ ডেজতহে ব্যৱহাৰ কৰে. That means when he got permission to enter the class, he went to his place. After sitting there, when he got a little over his fright, then he looked up. And when he looked up, he noticed his teacher, he was not using the usual dresses. He was wearing a very beautiful green coat. He was wearing a very designer shirt, frill shirt, and also he was wearing a little black silk cap which was embroidered beautifully. Normally he never wore such kind of dresses except on annual prize days and school inspection days. অৰ্থাৎ তেওঁ সেইদিনা সাধাৰণ ড্ৰেছ পিন্ধা নাছিলে, অকেজনেল ড্ৰেছ পিন্ধিছিলে. That day he was wearing some occasional dresses. So there might be some reasons. We will come to know what is the reason behind his such kind of dress code, why he was wearing such kind of attire. Besides, the whole school seemed so strange and solemn, and moreover, the whole school seemed very much strange and very much earnest, very much solemn. ইয়াৰ উপৰিও কি আছিলে, গোটেই স্কুলখন না একদম গহীন গম্ভীৰ আৰু অচিনাকি যেন লাগিছিলে, অৰ্থাৎ আচৰিত যেন লাগিছিলে. সো ইয়াত আমি আনইউজুৱেল থিংছটো মেইন তিনিটা বস্তু পালোঁ, দুটা পালোঁ, এটা পাবলৈ বাকী আছে. আৰু এটা হ'ল কি যে স্কুলৰ যিটো এটমছফিয়াৰ ইউজুৱেলি যেনেকুৱা হয় তেনেকুৱা নাছিলে সেইদিনা. ইউজুৱেলি বহুত হুলস্থুল হয়, সেইদিনা একদম নীৰৱ আছিলে.
ইউজুৱেলি শিক্ষকজনে যি ড্ৰেছ পিন্ধিহে সেইদিনা সেই ড্ৰেছ পিন্ধা নাছিলে, বেলেগ ড্ৰেছ পিন্ধিছিলে। আৰু লগতে কি ইউজুৱেলি যেনেকুৱা স্কুলখনত হুলস্থুলীয়া হয় তাৰ পৰিৱৰ্তে আজি কিন্তু সম্পূৰ্ণ অচিনাকি আৰু গাম্ভীৰ্যপূৰ্ণ যেন লাগিছিলে। So about the answer of the question unusual things, we have come to know about 3 points. Number 1, that there was complete silence unlike the other days. Other days there was a great noisiness. The teacher, he was not wearing normal dresses, he was wearing some occasional dresses, and the whole school looks very strange and solemn. But the thing that surprised me most was to see on the back benches that were always empty. So all these were very much strange for this student's little Franz. But most surprisingly, he noticed something when he looked towards the back benches, which were normally become empty. অর্থাৎ এই গোটেইখিনি আনইউজুৱেল সাধাৰণতে নেদেখা অসাধাৰণ ঘটনা আছিলে লিটিল ফ্ৰান্সৰ কাৰণে। কিন্তু চবতকৈ বেছি তেওঁ আচৰিত কেতিয়া হ'ল, যেতিয়া তেওঁ স্কুলখনৰ পিছপিনে ঘূৰি চালে, অৰ্থাৎ ক্লাছৰুমৰ পিছপিনে হয়তো কেইবাখন বেঞ্চ নৰ্মেলি খালী থাকে, আমাৰ ক্লাছৰুমতো কেতিয়াবা খালী থাকে, পিছফালে 3-4খন ডেস্ক, তেনেকৈ 3-4খন বেঞ্চ নৰ্মেলি যিকেইখন খালী থাকে সেইকেইখনৰ পিনে তেওঁ ঘূৰি চালে। আৰু তাত যি দেখিলে সেইটো দেখি তেওঁ চবতকৈ বেছি আচৰিত হ'ল। হি বিকেম very much surprised when he noticed at the back benches which are normally empty. The village people sitting quietly like ourselves, because that day the back benches which were normally empty, they were not empty, they were occupied by some people. কাৰণ কিয় সেইদিনা পিছফালৰ যিকেইখন বেঞ্চ খালী থাকে সেইকেইখন খালী হৈ থকা নাছিলে, তাত কিছুমান গাঁৱৰ মানুহ বহি আছিলে। এতিয়া তোমালোকে ইমাজিন কৰাচোন, সাপোজ তুমি ক্লাছত লেটকৈ আহিছা, বাকী এটমস্ফিয়াৰ বাদি দিলোঁ, তোমালোকৰ ক্লাছত লাষ্টৰ পিনে সাপোজ 2-3খন বেঞ্চ খালী থাকে নৰ্মেলি, কিন্তু আজি আহি দেখিলা যে তাত তোমালোকৰ গাঁৱৰ মানুহ ঘৰৰ মানুহ বহি আছে, তোমাৰ আচৰিত লাগিবনে? Just imagine, suppose you are in the class, you become late for the class, and you notice when you enter the class, you notice that the back benches which were normally empty, but today they are not empty, they are filled by some people, some elder people of your area. So isn't it really very much surprising? Itu সঁচাকে বৰ চক খাবলগীয়া ঘটনা নহয়নে? এই লিটিল ফ্ৰান্সৰ এনেকুৱা হ'ল, তেওঁ দেখিলে যে পিছফালে তেওঁলোকৰ গাঁৱৰ মানুহ বহি আছে। কোন কোন মানুহ বহি আছে চাবা। Old Hauser. Hauser means it is the name of a person, and they were sitting quietly like the students. তেওঁলোকে অকল বহাই নহয়, নীৰৱে বহি আছে, যেনেকৈ ছাত্ৰ ছাত্ৰীসকল নীৰৱে বহি আছে ঠিক তেনেকৈ তেওঁলোকে নীৰৱে বহি আছে। তেওঁলোক কোন কোন? Old Hauser with his 3-cornered head. There is an old person whose name is Hauser. He was sitting very quietly like the students, wearing a 3-cornered head. এটা Hauser নামৰ বুঢ়া মানুহ, তেওঁ 3-কোণীয়া টুপি এটা পিন্ধি নীৰৱে বহি আছে। The former mayor, and the former mayor was also sitting there. Mayor means the head of the municipal corporation. আমাৰ যেনেকৈ গাঁও পঞ্চায়তত প্ৰেচিডেণ্ট থাকে, টাউন কমিটিৰ প্ৰেচিডেণ্ট থাকে, কলেজত প্ৰিন্সিপাল থাকে, ঠিক তেনেকৈ যিবিলাক মিউনিচিপাল কৰ্পৰেশ্যন থাকে, অৰ্থাৎ কি কয় অসমীয়াত মহানগৰ নিগম থাকে, যিবিলাক নগৰপালিকা বুলি কয় নিগম, তেওঁক নগৰপালিকাগৰাকীক কোৱা হয়, বা মহানগৰপালিকাগৰাকীক মেয়ৰ বুলি কোৱা হয়। আৰু ফৰ্মাৰ মিনছ হি ইজ নাও ৰিটায়াৰ্ড ফ্ৰম হিজ জব, হি ইজ নট ইন হিজ জব, দেট মিনছ হি ইজ এন অল্ড মেন। অৰ্থাৎ কি আছিলে, প্ৰাক্তন মেয়ৰগৰাকী আছিলে, দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, প্ৰাক্তন ডাক বিষয়াগৰাকী আছিলে, প্ৰাক্তন পোষ্টমাষ্টাৰগৰাকী আছিলে, এণ্ড ছেভাৰেল আদাৰ্ছ বিচাইড, আৰু তেওঁলোকৰ উপৰিও আৰু কেইবাজনো গাঁৱৰ মানুহ আছিলে। That means some dignitaries people were there sitting in the back benches very quietly like the students. So try to remember who were sitting there. The old Hauser who was wearing a 3-cornered head, and the former mayor, the former postmaster, along with the other people, other village people. তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা কোন কোন বহি আছিলে, যে প্ৰাক্তন মেয়ৰগৰাকী আছিলে, প্ৰাক্তন পোষ্টমাষ্টাৰগৰাকী আছিলে, হাউচাৰ নামৰ বুঢ়া মানুহজন আছিলে, আৰু তেওঁলোকৰ ওপৰত আৰু ভালেকেইজন মানুহ তাত বহি আছিলে। Everybody looked sad, and these old village people, they were also looking very much sad like the students. And Hauser had brought an old primer. Primer means the primary book, the beginner's book. And the old Hauser,
he was taking an old primary book, the beginner's book, where the alphabets are written. আৰু যিগৰাকী হাউচা নামৰ বুঢ়া মানুহ আছিলে তেওঁ এখন পুৰণি প্ৰাইমাৰ কিতাপ আনিছিলে অৰ্থাৎ তেওঁ যিবিলাক আমাৰ বৰ্ণমালা থাকে বৰ্ণমালা কিতাপ এখন লৈ আহিছিলে thumbed at the edge and he held it open on his knees with his great spectacles lying across the pages আৰু তেওঁ কি কৰিছিলে কিতাপখনৰ দাঁতি ধৰিছিলে এনেকে আঙুলিৰে ধৰিছিলে ধৰি তেওঁ আঁঠুৰ ওপৰত লৈ কিতাপখন মেলি great spectacles means actually the spectacles he was wearing had high power বুঢ়া মানুহ গতিকে এটা সাপোজ মোৰ চশমাজোৰ বা তোমালোকৰ যিবিলাকে চশমা মিনা তোমালোকৰ মোৰ চশমাৰ যিমান পাৱাৰ এটা মই যেতিয়া বুঢ়া হম মোৰ ইয়াত বেছি পাৱাৰ লাগিব কাৰণ চকুৰ মোৰ শক্তি কমি যাব সেইটো ইয়াতে গ্ৰেট স্পেক্টাকলস বুলি কৈছে আৰু বুঢ়া মানুহজনে কি কৰিছিলে এগৰাকী চশমা এযোৰ পিন্ধি লৈছিলে লৈ তেওঁ সেই পুৰণি প্ৰাইমাৰী কিতাপখন তেওঁ বৰ্ণমালা কিতাপখন হাতত এনেকে হাতত ধৰি আঁঠুৰ ওপৰত পাৰি মেলি লৈছিলে আৰু কিতাপখন যেন তেওঁ পঢ়িবলৈ চেষ্টা কৰিছিলে এনেকুৱা লাগিছিলে সো এইটো প্যাৰাগ্ৰাফৰ শেষ তাৰপিছত আমি নেক্সট প্যাৰাগ্ৰাফ ষ্টাৰ্ট কৰিছো নেক্সট ভিডিও কেটা সৰু সৰু বনলে তোমালোকক হয়তো খুলিবলৈ সুবিধা হ'ব সো আমি সেইকাৰণে নেক্সট ভিডিওটো নেক্সট প্যাৰাগ্ৰাফটো আমি ডিসকাস কৰিম